এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছো যে আমি প্ৰতিটো সাব চেণ্টাৰত এজনকৈ ডক্টৰ দিম। সাব চেণ্টাৰত এএনএম নাৰ্ছ থাকে, কিন্তু আমি সংকল্প লৈছো যে এএনএম নাৰ্ছ নহয়, এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব চেণ্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম আৰু 2 লাখ নিযুক্তি 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছো, যেটো ইট ইজ এ ৰিভলিউচন। আমি এনএক্সএমএডি অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলো, মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলো। নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব চেণ্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4,000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট অৰ্থাৎ 33,000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে। ওভাৰ এ পিৰিয়ড অফ 5 years আমি লাহে লাহে কৰি যাম, যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিচাৰ্চ কৰিছো, ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব চেণ্টাৰ পৰ্যায়ত ডক্টৰ নাই। আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট য'ত নেকি আমি সাব চেণ্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম। আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে, কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰো। প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয়। By 2030, Assam will produce 2,300 doctors annually and intake will go to 3,000. কিন্তু এডমিশন ললেতো ডক্টৰ নহয়, মাজত 5 বছৰ লাগে। 3,000 পঢ়িব আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব। এই বৃহৎ যিটো ফোৰ্স চৰকাৰ বা নাৰ্ছিং হোমত চাকৰি দি এই ডক্টৰসকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে, কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয়, 5 বছৰত 10,000 ডক্টৰ উৎপাদন হ'ব। তেওঁলোকৰ কাৰণে ইমান নাৰ্ছিং হোমো নাই, ইমান গভৰ্ণমেণ্ট হস্পিটালো নাই। সেইকাৰণে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।